নহ'ব কোনো কাৰণতে কোনো চৰ্ততে নহ'ব লাগিলে সভাপতি পদ যাওক কিন্তু মিত্ৰতা নহ'ব পৰৱৰ্তী লোকসভা নিৰ্বাচনত এআইডিএফৰ লগত মিত্ৰালি নকৰে বুলি পুনৰ এবাৰ স্পষ্ট কৰিলে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই দৰকাৰ হলে সভাপতি পদ যাওক পঞ্চায়ত নিৰ্বাচনতো এআইডিএফৰ লগত নহয় মিত্ৰতা মই সভাপতি হৈ থকা লাগে এআইডিএফৰ লগত পঞ্চায়তৰ এটা ৱাৰ্ডতো বুজাবুজি নকৰোঁ সিদিনাখনলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আসনত মই আছোঁ পঞ্চায়তৰ এটা ৱাৰ্ডতো বুজাবুজি নকৰোঁ আৰু মোৰ দলে যদি কেতিয়াবা এই সিদ্ধান্ত বদলাব বিচাৰে তাৰ আগতে দলৰ সভাপতি বদলাব লাগিব যে মই সভাপতি থকা লাগে লোকসভাটো দূৰৰ কথা পঞ্চায়ত নিৰ্বাচনৰ এটা ৱাৰ্ডত বুজাবুজি নকৰোঁ ভূপেন বৰাৰ এই স্থিতিৰ বিপৰীতে কৌশলী ৰণনীতি এআইডিএফৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছলৈ খেল এআইডিএফৰ দলটোৰ বিধায়ক ৰফিকুল ইছলামে পুনৰবাৰ দুহাৰিলে লোকসভাত 7 সমষ্টিত প্ৰাৰ্থী দিব এআইডিএফে 7 সমষ্টিত ভেটি শক্তিশালী এআইডিএফৰ অসমত কংগ্ৰেছ আৰু বিজেপি একাকাৰ হৈ গৈছে গতিকে বিজেপিৰ ইণ্টাৰনেল পলিচি হিচাপেই তেখেতসকলে আগবাঢ়ে গতিকে তেখেতসকলৰ কথা বাৰ্তাবিলাক বা তেখেতসকলৰ চিন্তাধাৰাবিলাক তেনেকুৱাই হ'ব যাৰ দ্বাৰা বিজেপি উপকৃত হ'ব অৰ্থাৎ আমাৰ দলৰ জন্মলগ্নৰ পৰা আমি কোন কোন আসনত ইলেকশ্যন খেলিছোঁ সেইখিনি যদি কোনোবা ভূ ৰাখে হিচাপ ৰাখে খবৰ ৰাখে সেইসকল ব্যক্তিয়ে প্ৰশ্নই নকৰে 7টা কথা প্ৰশ্নই নকৰে 7 সমষ্টিত প্ৰাৰ্থী দিয়াই নহয় কংগ্ৰেছৰ দখলত থকা সংখ্যালঘু অধ্যুষিত সমষ্টিত প্ৰাৰ্থী দিয়াৰ পৰিকল্পনা বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ আমি যিমান আসনত যোৱা 3টা এমপি ইলেকশ্যন খেলিছোঁ 3খন আসনত আমি জিকিছোঁহে বাকী যিকেইখনত আমি হাৰিছোঁ আমি কণ্টেষ্ট দিছোঁ আমি ফাইট দিছোঁ আৰু লাখে লাখে ভোট আমি পাইছোঁ গতিকে আমি 3খন আসন জিকিছোঁ বাকী যিকেইখন আমি জিকা নাই সেই আসনবিলাকত আমি কেইবা লাখ কৰি ভোট আমাৰ কেণ্ডিডেটে পাইছে গতিকে সেইকেইটা সমষ্টিত আমাৰ শক্তিশালী ভেটি আছে নিশ্চিতভাৱে বিৰোধীৰ এই অৰিয়াউৰিৰ বাবে সুযোগ ল'ব শাসকীয় বিজেপিয়ে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ